ইয়াত গামোচাৰে আদৰণি জনোৱা হৈছে। এখন চেলে প্ৰদান কৰিছে নীৰেণ চন্দ্ৰ মহন্ত আৰু বাসুদেৱ সত্ৰৰ অধিকাৰ গোলোক দেৱ গোস্বামী ডাঙৰীয়াকো সহযোগিতা আগবঢ়াব বুলি আহ্বান জনাইছোঁ। অনুভৱ উৎসাহিত কৰিছে দুগদুগী অনুষ্ঠান যিহেতু অসমৰে, গতিকে এই এৱাৰ্ডটো দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ দিওঁ, পৰিয়ালক, আৰু বিশেষকৈ এই সচেতনাৰ সময়ত, এই দুৰ্যোগৰ সময়ত এনেবোৰ এৱাৰনেছ দি অনুদান দি দেশ আৰু জাতিৰ বাবে, পৃথিৱীৰ বাবে কৰা যিটো অনুপ্ৰেৰণা জাতিৰ বাবে আমাৰ দিছে অৰিহণা, সেইটোতে তেখেতক ধন্যবাদৰ পাত্ৰ। আৰু সংবাদ মাধ্যমৰ এনেকুৱাবিলাক ব্যক্তিসকল যে অসমৰ ল'ৰা ছোৱালীয়ে শুই বহি খাই আছে সেইটো নহয়, আছে বহুত দূৰ দূৰণিতো পঢ়ি শুনি আছে, তেনেকে তেওঁলোককো আবেদন কৰিছো অসমলৈ আহিবলৈ কৈছো। দেশ আৰু জাতি অসমখন থাকিলে তেওঁলোক জীয়াই থাকিব, অসম নাথাকিলেতো জীয়াই থাকিব নোৱাৰে। তেনেকুৱাবিলাক পদক্ষেপ লগে তেখেতক ধন্যবাদৰ পাত্ৰ। দুগদুগী ফাউণ্ডেশ্যনৰ যি তেখেতৰ বিষয়ববীয়াক তেওঁলোকক ধন্যবাদ দিব লগা এইকাৰণে হৈছে। আহক, আমাৰ অসমীয়া জাতীয় চেতনা আগতে কিবোৰ আছিল, অসমীয়া জাতিটো চহকী আছিল, সেইবোৰ সংৰক্ষণ কৰিছে তেখেত ধন্যবাদৰ পাত্ৰ। আৰু এইবোৰ উলিয়াই নিবলৈ আপোনালোকৰ সংবাদ মাধ্যম, অসমৰ সংবাদ মাধ্যম, ভাৰতীয় সংবাদ, পৃথিৱীৰ সংবাদ মাধ্যমৰ চতুৰ্থটো স্তম্ভ হল। বহুত দুখ কষ্ট অতিবাহিত কৰা দেখিছো সংবাদ মাধ্যমত, যুদ্ধৰ ক্ষেত্ৰতো দেখিছো, ৰাজস্থানত, দিল্লীত থাকিয়ে দেখিছো। আমাৰ অসমৰ সংবাদ মাধ্যমতে যেতিয়া বৰ্ডাৰত যুদ্ধৰ মাজত সোমাই যেতিয়া তাত লৈছে, তেতিয়া মই অনুভৱ কৰিছো তেখেতসকলে আমাৰ সংবাদ মাধ্যমক শুই বহি থকা নাই। সেইকাৰণে সদায় সংবাদ মাধ্যমৰ লগত মই থাকো, আৰু এনেকৈ ফিল্ডত থাকি যদি এনেকুৱা এৱাৰনেছবোৰ কৰে, তেতিয়া আৰু নিজে কাম কৰিবলৈ উৎসাহ উদ্দীপনটো দিয়া, জগোৱাটো যুঁজ থাকে, তেতিয়া অসমৰ নিশ্চয় উন্নতি হ'ব। কাৰণ সেইখিনি আপোনালোকৰ ওপৰতে থাকিব, আনে কোনোবা দিলেতো সি এইটো পপুলাৰ কৰিব নোৱাৰে। কিন্তু সংবাদ মাধ্যমৰ যি কৰ্তব্য দেশ আৰু জাতিৰ কাৰণে, তাৰ বাবে আপোনালোকৰ সকলো নিউজ চেনেললৈ মোৰ ধন্যবাদৰ থাকিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।